চালে নেৰাখে বেৰে নেৰাখে নেৰাখে ত্ৰিদেশৰ দেও ঘৰৰ মৃতকে যদিহে নেৰাখে ৰাখোতা নাই কেও লেংডনৰ সৈতে ধৰালৈ আহিছে পুলিন পুথকসকল বাইলুঙৰ মন্ত্ৰোচ্চাৰণত উদ্ভাসিত চৌদেশ 10 দেশ উপাসনাৰে বছৰটোৰ মংগল কামনা সকলোৰে আঠকুণীয়া হফিত শাৰী শাৰীকৈ সজোৱা আছে পাং উপাচাৰেৰে ভৰাই পূৰ্বপুৰুষক এয়া সশ্ৰদ্ধ স্মৰণ ফুৰালুং প্ৰথাৰে সতী সন্ততিয়ে কামনা কৰিছে শান্তিৰ আজি টাই আহোমসকলৰ পবিত্ৰ মেডাম মেফি পূৰ্বপুৰুষৰ আদৰ্শ আগত ৰাখি অনাগত দিনত আগবাঢ়ি যোৱাৰ পনেৰে আজিৰ দিনটোত প্ৰতি বছৰে পালিত হৈ আহিছে মেডাম মেফি এয়া তৰ্পণৰ সময় সভক্তিৰে আত্মসমৰ্পণ কৰি পুলিন পুথকসকলক স্মৰণৰ সময় বীৰ জাতি আহোমসকলে আজিৰ দিনটোতেই দেশ জাতি কুশলে থাকিবলৈ তেওঁলোকৰ উপৰিপুৰুষৰ লগতে প্ৰকৃতিৰ শক্তি দামসকল সৃষ্টিকৰ্তা সৌৰজগত নদ নদী পাহাৰ ভৈয়াম বিদ্যাৰ অধিকাৰীকে ধৰি 9জন অধিকৰ্তালৈ অৰ্পণ আগবঢ়ায় লগতে অপশক্তি ৰাখিন বাখিন আঁতৰ কৰিবলৈ অৰ্পণ কৰা হয় বিভিন্ন নৈবেদ্যৰ লগতে পৰম্পৰাগত পানীয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন মেডাম মেফি শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰ বৰ্ডিং খেলপথাৰত মেডাম মেফি পৰম্পৰাগত নীতি নিয়মৰ লগতে উলিওৱা হয় সমন্বয় শোভাযাত্ৰা প্ৰতিষ্ঠা কৰিছিলে বড়ো অসমৰ অসমীয়া জাতি আজি সমন্বয় শোভাযাত্ৰাৰ জৰিয়তে আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি আমি শোভাযাত্ৰাত যিহেতু আমি অংশগ্ৰহণ কৰিছে এই অসমীয়া জাতিৰ বাবে এটা শুভলক্ষণ এই অসমীয়া জাতিক যাতে আমি সুস্থে শান্তিৰে বসবাস কৰোঁ বা জন্ম বিচাৰি আশীৰ্বাদ বিচাৰিব যে পূৰ্বপুৰুষসকলৰ পৰা আমি আশীৰ্বাদ ল'ব বিচাৰি যাতে অনাগত দিনত যাতে এটা অসমীয়া জাতি বড়ো অসমৰ যিটো ভেটি স্বৰ্গতে প্ৰতিষ্ঠা কৰা এই ভেটিত যাতে কাৰো সংঘাত নোহোৱাকৈ যাতে এটা জীয়াই থাকিব পাৰোঁ বা সমন্বয়ৰ বাৰ্তা পঠিয়াব পাৰোঁ অসমবাসীলৈ তাৰ আমি কামনা কৰিছোঁ গোলাঘাটৰ ৰাঙলী মৈদামতো উলহ মালহেৰে মেডাম মেফি পুৱা বন্তি প্ৰজ্বলন স্মৃতিচাৰণ শৃংফা উত্তোলন মৈদাম তৰ্পণ সমূহীয়া পূজা আদি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই উৎসৱ তিনিচুকীয়া টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সৌজন্যত 43তম কেন্দ্ৰীয় মেডাম মেফি পৰম্পৰাগত নীতি নিয়মেৰে স্মৰণ কৰা হয় পূৰ্বপুৰুষক স্বৰ্গদেউ যিয়ে চাউলুং চুকাফাৰ যি আদৰ্শ জাতি জনগোষ্ঠী প্ৰতিটো জাতি জনগোষ্ঠীক লৈ একতাৰে যি অসমখন সৰ্বাংগী উন্নয়নৰ চিন্তা চৰ্চা কৰিছিল আমি ভাবোঁ আজি যিভাগ আমাৰ পূজা হৈছে এই পূজাৰ পৰাই খুৰাইতাই যাতে আমাক তেখেতৰ স্থানৰ পৰাই আমাক আশীৰ্বাদ কৰক যাতে আমাৰ জাতি জনগোষ্ঠীৰ অসমৰ বিভিন্ন সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আগবঢ়াই লৈ যাবৰ কাৰণে জাতি জনগোষ্ঠী একত্ৰিতভাৱে সদায় থাকিব পাৰোঁ তেনেধৰণে আমি আজি এখন সভা আয়োজন কৰিছোঁ একেদৰে ধেমাজি বান্দৰদোৱা বিশ্বনাথ গহপুৰ ৰহা চামুগুৰি টিয়ক মৰাণ নাৰায়ণপুৰ নাজিৰা ইত্যাদি বিভিন্ন স্থানত খাওখাম আইলেণ্ডিনকে ধৰি অন্যান্য দেৱতাক সশ্ৰদ্ধাৰে কৰা হয় স্মৰণ এয়া যাৰ আশীৰ্বাদত সুদীৰ্ঘ 600 বছৰ শাসনৰ ইতিহাস ৰচিলে তালৈ শ্ৰদ্ধা এয়া প্ৰগতিৰ বৰষুণ গঢ়োতা সকললৈ তৰ্পণ আস্থা আৰু বিশ্বাসৰ এয়া অনন্ত লোকাচাৰ ব্যুৰৰ সহযোগত নিউজ ডেস্ক আসাম টক্স